কাল ঘূৰ্ণি ৰেমালৰ 10টা বুকু কপি যোৱা দৃশ্য কিমান ভয়ংকৰ আছিল ৰেমাল দৃশ্য দেখিলে বুকু কপিব আপোনাৰ দৃশ্য নং 1 এখন চলন্ত গাড়ীৰ ওপৰত এইদৰে বাগৰি পৰিছে এডাল প্ৰকাণ্ড গছ অসমৰে ডিমাহাছত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা কাল ঘূৰ্ণিৰ সন্ত্ৰাসৰ মাজতে বৈদ্যুতিক তার ছিঙি এডাল প্ৰকাণ্ড গছ এইদৰে বাগৰি পৰিছে এখন বাহনৰ ওপৰত দৃশ্যটো দেখিলে বুকু কপিব আপোনাৰ প্ৰথমপি প্ৰাণ ৰক্ষা এই বাহনখনত থকা যাত্ৰীসকলৰ দৃশ্য নং 2 প্ৰথমেই চাওক শিহৰণকাৰী এই খবৰ দৃশ্য এই দৃশ্য হৈছে মণিপুৰৰ সেনাপতি জিলাত এইদৰে এতিয়া পানীৰ ঢল বৈছে কাল ঘূৰ্ণি ৰেমালৰ সংখাৰৰ পাছতে এইদৰে সেনাপতি জিলাৰ এইটো প্ৰান্তত ঘৰ দুৱাৰ তছনছ কৰি পেলালে বানে পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে কেইবাটাও প্ৰান্তত হৈছে ভয়ংকৰ ভূমিস্খলন দৃশ্য নং 3 এয়া গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ দৃশ্য কিদৰে ব্ৰহ্মপুত্ৰত প্ৰকাণ্ড ঢৌৰ সৃষ্টি হৈছিল দৃশ্য দেখি আপুনি নিশ্চয় অনুভৱ কৰিব পাৰিছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ কৰাৰ পাছত এইদৰে ঢৌৰ সৃষ্টি হৈছিল ব্ৰহ্মপুত্ৰত প্ৰকাণ্ড ঢৌৱে খুন্দা মাৰিছিল পাৰত দৃশ্য নং 4 অন কেমেৰা এইদৰে বাগৰি পৰিছে এখন মালবাহী ট্ৰাক এইদৰে এতিয়া বাগৰি পৰিছে মণিপুৰত কাল ঘূৰ্ণি ৰেমালৰ বাবে প্ৰচণ্ড ভূমিস্খলন আৰু সেই ভূমিস্খলনৰ বাবে কেমেৰাৰ সন্মুখতে এখন বাহন এইদৰে বাগৰি পৰিছে এয়া হৈছে মিজোৰামৰ আইজলৰ দৃশ্য কিদৰে ভয়ংকৰ ভূমিস্খলনে তছনছ কৰিছে এটা বিস্তীৰ্ণ অঞ্চল দৃশ্য দেখিলে আপুনি অনুভৱ কৰিব পাৰিব এটা শিহৰণকাৰী বুকু কপি যোৱা দৃশ্য ঘৰ দুৱাৰ ভাঙি চিঙি পাহাৰৰ পৰা এইদৰে ভূমিস্খলন হোৱা দেখিবলৈ পোৱা গৈছে কাল ঘূৰ্ণি ৰেমালৰ পাছতে এইদৰে এতিয়া মিজোৰামৰ আইজলত ভয়ংকৰ পৰিস্থিতি ইতিমধ্যে 10জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য আহিছে দৃশ্য নং 6 এয়া হৈছে বাংলাদেশৰ দৃশ্য বাংলাদেশৰ কেইবাটাও প্ৰান্তত ঘণ্টাত 110 কিলোমিটাৰ অধিক বেগত বতাহ বলিছিল আৰু তাৰ পাছত বাংলাদেশৰ পৰিৱেশ এয়া বাংলাদেশৰ কেইবাটাও প্ৰান্তত এইদৰে ৰেমালে ধ্বংসলীলা চলায় ৰেমালৰ কাৰলূপ দেখিবলৈ পোৱা গ'ল বাংলাদেশতো দৃশ্য নং 7 এয়া হৈছে ঢেকিয়াজুলিৰ দৃশ্য এখন স্কুলৰ ছাত্ৰ ছাত্ৰী কঢ়িয়াই নিয়া এখন স্কুল বাছৰ ওপৰত এইদৰে পৰিছে এডাল প্ৰকাণ্ড গছ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে দৃশ্য নং 8 মৰিগাঁৱত মঙলবাৰৰ দিনটোত এখন অটৰ ওপৰত বাগৰি পৰে এডাল প্ৰকাণ্ড গছ আৰু প্ৰাণ হেৰুৱাই ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত